গুড ইভিনিং গাইজ, ৱেলকাম টু মাই নিউ ব্লগছ। তো আমি আজি গুৱাহাটী আৰ্ট জি চিৰ পৰা মোৰ লগতে মোৰ সতীৰ্থসকল সকলোবোৰ ওলালোঁ আৰু আহি ৰাতিপুৱা আমি 5 বজাতে আহি পালোঁ কামাখ্যা জংচন। যিহেতু আমাৰ 5 বজাতে ট্ৰেইনখন আছিলে, তো এয়া আমাৰ 5 বজাত যিটো ট্ৰেইন সেয়া যাত্ৰা আৰম্ভ কৰিছে আৰু এনেকৈ আমি গৈ আছোঁ এতিয়া আমেঠি উত্তৰ প্ৰদেশ চুলতানপুৰলৈ। লগতে মোৰ সতীৰ্থসকলো আছে। তো এনেকৈ আমি এতিয়া গৈ আছোঁ UP। আমাৰ লগত জড়িত হৈ থাকক সম্পূৰ্ণ ব্লগছটো উপভোগ কৰিবলৈ। এয়া যি ভিউ আপোনালোকে দেখিবলৈ পাইছে, এয়া হ'ল আমাৰ বঙাইগাঁও নাপাওঁতে যিখন দৃশ্য ৰাতিপুৱাই কুঁৱলী পৰি আছে। বৰ ভাল লগা দৃশ্য আছিলে, ভাবিলোঁ কেপচাৰ কৰি লওঁ। তো আপোনালোককো দেখুৱাওঁ, সেইকাৰণে এই ভিডিঅ'টো ল'লোঁ। আৰু এয়া আমি পালোঁ এতিয়া বঙাইগাঁও পাৰ হৈ পাৰ হ'লোঁ। আৰু এখন ৰিভাৰ, কি ৰিভাৰ বা নাম নাজানো। বাকী এইফালে আমি পাৰ হৈ আহি আছোঁ। ৰিভাৰখন চাওকচোন কিমান ধুনীয়া, ব্ৰিজখন আছে, লগতে নদীও ইমান ডাঙৰ। মোটামুটি আমাৰ 5 মিনিটমান লাগি গৈছে এই নদীখন পাৰ হোৱাতে। ট্ৰেইনত গৈ আছোঁ তথাপিও ইমান টাইম লাগিছে, তেতিয়াহ'লে আপোনালোকে ভাবক কিমান ডাঙৰ হ'ব পাৰে নদীখন। এইটোখন কিন্তু আকৌ আপোনালোকে ব্ৰহ্মপুত্ৰ বুলি নাভাবিব, যিহেতু এখন ব্ৰহ্মপুত্ৰ নদী নহয়, বেলেগ কিবা এখন নদীহে যেন পাইছোঁ। আৰু আপোনালোকে যদি জানে নদীখনৰ নাম কৈ দিব, যিহেতু সিফালে বেংগল ছাইডে গ'লে এই নদীখন পোৱা যায়। কোনোবাই যদি বেংগল ফালে ট্ৰেভেল কৰিছে তেখেতসকলে নিশ্চয় জানিব নদীখন। যিহেতু ৰাতিপুৱা ওলালোঁ, একো খোৱা নহ'ল, সেইকাৰণে পেকেট লাঞ্চ অৰ্ডাৰ দিছিলোঁ আৰু সেয়ে খালোঁ। আৰু এয়া আমি ফাইনেলি আহি পালোঁ আমাৰ যিখন ষ্টেচন চুলতানপুৰ। আৰু এইবোৰ যাত্ৰীসকল দেখিবলৈ পাইছে নহয়, গোটেই মহাকুম্ভ মেলালৈ গৈছিলে আৰু তেখেতসকল নিজৰ ঘৰলৈ উভতি আহি আছে। আৰু এনেকৈ আমি জাষ্ট আমাৰ নামাৰ টাইম হৈ গ'ল ট্ৰেইনৰ পৰা, যিহেতু আমি আমাৰ ষ্টেচন পালোঁৱেই। আৰু এয়া আমাৰ ষ্টেচনখন, মেইন ডেষ্টিনি চুলতানপুৰ উত্তৰ প্ৰদেশ। আৰু ইয়াতে আমি চবেই ট্ৰেইনৰ পৰা নামিলোঁ। নমাৰ পিছত আমাৰ সকলোকে ফল ইন কৰোৱা হ'ল আৰু সকলোৰে যিমান স্কোৱাড আছিল চবৰে কাউণ্টিং কৰিলে। আৰু কাউণ্টিং হোৱাৰ পিছত আমি আমাৰ RTCৰ ফালে ওলাই আহিলোঁ। আৰু এনেকৈ আমি ষ্টেচনৰ পৰা এটা লাইনেৰে নিজৰ যি RTC সেয়া আহি আছোঁ। RTC আমেঠিৰ পৰা আমাৰ বস্তুবোৰ গোটাই আনিবলৈ 2খন ট্ৰাক আৰু 2খন বাছ পঠাই দিছিলে অলৰেডি ষ্টেচনলৈ। আৰু এনেকৈ আমি ট্ৰাকত উঠি আহি আমাৰ RTCখন পালোঁ। এয়া দেখিবলৈ পাই আছে আমাৰ RTCৰ ভিতৰৰ দৃশ্যবোৰ। বৰ বিশেষ একো দেখুৱাব নোৱাৰিম, যিহেতু ফটো লোৱা মানা আছে। তো তাৰে ভিতৰত অলপ লুকাই ফটো অলপ লৈছোঁ, ভিডিঅ' অলপ লৈছোঁ, সেয়ে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আৰু এনেকৈ আমি আহি গ'লোঁ আমাৰ যি RTC আমেঠি। আমি RTC আমেঠিত আহি পালোঁ আৰু চবেই ভিডিঅ' লৈছে, ময়ো লৈছোঁ। তাৰপিছত এয়া আমাৰ আগতে আহি যোৱা ছিনিয়ৰসকল, তেখেতসকলে কাম কৰি আছে অলৰেডি। তো আমিও এতিয়া গৈ কেনে নাজানো কি কৰিব লাগিব, কামে কৰিব লাগিব নেকি। তথাপিও একো নাই, যিহেতু GC গুৱাহাটীত কৰি আহিছোঁ আমি কামবোৰ, সেইবোৰ এক্সপিৰিয়েঞ্চ আছে। তো ইয়াতেও আমি কাম কৰিবলৈ একো অসুবিধা নহ'ব যেন পাওঁ। তথাপি আৰু ভাল নালাগে ন, ইমান কাম। তো তাৰপিছতে আমি আহি গ'লোঁ আমাৰ যি এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ ট্ৰেইনিং স্পট। ইয়াতে আমাৰ সম্পূৰ্ণ ট্ৰেইনিং হ'ব। আৰু এইবোৰ আমি আমাৰ 2:30 বজাত ফলিং আছিলে, তো ফলিঙৰ পৰা আমি আহি আছোঁ। আৰু এয়া দেখিবলৈ পাইছে ফিল্ডখন, ইয়াতে আমাৰ পেৰেড হ'ব, পাছিং আউট পেৰেড ইয়াতে হ'ব। আৰু এইবোৰ মোৰ গোটেই সতীৰ্থ GC, গোটেইকেইটা GCৰে ইয়াত মোৰ বন্ধুসকল আছে। আৰু এনেকৈ আমি চেষ্ট নাম্বাৰ পাই গৈছিলোঁ, তো চেষ্ট নাম্বাৰ পিন্ধাইছে সকলোকে, মই পিন্ধিছোঁ। তো এনেকৈ আমি লাইন পাতি গৈ আছোঁ এতিয়া কেণ্টিনলৈ, যিহেতু তাৰে পৰা কিছুমান বস্তু কিনিব লগা আছে। সেয়েহে ওস্তাদসকলে আমাক ফিল্ডত ফল ইন কৰোৱাৰ পিছত কেণ্টিনলৈ পঠাই দিলে। যাৰ যি কিনিব লগা আছে তেখেতসকলে কেণ্টিনৰ পৰা কিনিব পাৰিব। তো আমিও তেনেকৈ ওস্তাদসকলৰ আদেশ মৰ্মে সকলোৱে লাইন পাতি গ'লোঁ কেণ্টিনলৈ। আৰু কেণ্টিনত যাই নিজৰ সামগ্ৰীবোৰ কিনিলোঁ। মানে বেছি একো কিনা নাই, জাষ্ট PT শ্বু লৈছোঁ আৰু বেৰেট কেপ লৈছোঁ, জংগল হেড লৈছোঁ, এটা বেগ লৈছোঁ। আৰু লোৱাতে মাত্ৰ কি ল'লোঁ আৰু এখন লৈছিলোঁ মই পানীৰ বটল লৈছিলোঁ ভাল চাই এটা। বাকী
আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত। ভিডিঅ'বোৰ চোৱাৰ বাবে সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'বোৰ কেনে হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু লগতে লাইক, কমেণ্ট আকৌ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত।